নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি বিজ্ঞাপন দিছিল আৰু এই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে। এতিয়া এই আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত প্ৰাৰ্থীসকলৰ মাজত এটা প্ৰশ্ন উদয় হৈ আছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব। আৰু সেই বিষয়ে ইতিমধ্যে বহুতে কমেণ্টছ কৰি আছে, ইয়াৰ ওপৰত এটি ভিডিঅ' বনাব লাগে। বহুতে সুধি আছে, গতিকে ভাবিলোঁ আজি তেনেকুৱা এটা ইনফৰ্মেশ্যন আপোনালোকক দিম। গতিকে আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম চলি আছে। গতিকে খুব কম দিনৰ ভিতৰতে হয়তো মেৰিট লিষ্টৰ আপোনালোকৰ নাম আহিব বা মেৰিট লিষ্ট প্ৰকাশ পাব। আজি যেতিয়া সাংবাদিকে সুধিছিল যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়াৰ পৰা কামখিনি আৰম্ভ হ'ব, সেই বিষয়ে সোধোতে সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে চলি আছে। এতিয়া কথাটো হ'ল এই ডকুমেণ্টছ ভেৰিফিকেশ্যন কেনেকৈ চলি আছে, হয়তো সেইটো প্ৰশ্ন আপোনালোকৰ উদয় হ'ব পাৰে। ধৰি লওক আপোনালোকে যেতিয়া আবেদন কৰোঁতে আপোনালোকে যেতিয়া যি ডকুমেণ্টছ আপলোড দিছিল, সেই ডকুমেণ্টছ আপলোড দিওঁতে যদি কাৰোবাৰ কিবা ভুল আছে বা যদি কাৰোবাৰ ডকুমেণ্টছৰ পৰা কিবা সন্দেহ আছে, তেতিয়া হয়তো বহুতকে ফোন কৰি আছে বা তেনেকৈ ফোন কৰি সুধি আছে, আৰু যাৰ কিবা ডাউট থকা যেন লাগে তেওঁলোকৰ ডকুমেণ্টছবোৰ ইমেইল যোগে পঠিয়াবলৈ কৈ আছে। এতিয়ালৈকে সকলোৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱা নাই। যদিহে কাৰোবাৰ বা কোনো প্ৰাৰ্থী ডকুমেণ্টছত খেলি মেলি থকা যেন লাগিছে বা কিবা ডাউট আছে, সেইসকল প্ৰাৰ্থী ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু তেওঁলোকক আপলোড দিবলৈ আকৌ পুনৰবাৰ কোৱা হৈছে। আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঠিক তেনেকৈ কৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম চলি থকা বুলি কৈছে। গতিকে এইটো এটা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ। হয়তো খুব কম দিনৰ ভিতৰতে মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু এটা সমস্যা হৈ আছে যে যিহেতু SCERT ODLৰ ওপৰতো কেছ এটা ৰুজু হ'ল, গতিকে তেনে ক্ষেত্ৰত কিছু পলম হোৱাৰ সম্ভাৱনা আছে, যিহেতু সেই প্ৰাৰ্থীসকলৰ অসংখ্য প্ৰাৰ্থী আবেদন কৰিছে। গতিকে সেইসকল প্ৰাৰ্থীৰ ৰায়দানটো কি আহে বা চৰকাৰে কি উত্তৰ দিয়ে, সেইটোৰ ওপৰতো কিছু পৰিমাণে নিৰ্ভৰ কৰিব। যা হওক, অসমৰ শিক্ষামন্ত্ৰী সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি এইটো বহুত বেছি ভাল খবৰ দিছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাম চলি আছে। গতিকে আপোনালোকে নিশ্চিত থাকক খুব কম দিনৰ ভিতৰত। আৰু যদিহে SCERT ODLৰ ৰায়দানটো হৈ যায়, তাৰপিছতে হয়তো মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু যিসকলক ফোন কৰি কৈ আছে যে ডকুমেণ্টছৰ কাৰণে, গতিকে আপোনালোকে সেইটো মিছ নকৰিব আৰু ফোনটো আপোনালোকে নিজৰ লগতে ৰাখিব। কাৰোবাৰ ডকুমেণ্টছ কিবা খেলি মেলি থাকিলে ডিৰ ফালৰ পৰা ফোন কৰে আৰু ফোন কৰি সেইখিনি ডকুমেণ্টছ পুনৰ আপলোড দিয়ে। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে, গতিকে খুব কম দিনৰ ভিতৰত প্ৰকাশ পাব। আৰু SCERT ODLৰ কেছটো কি হয় বা চৰকাৰে কি ৰিপ্লাই দিয়ে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু সেই কোৰ্চটো চৰকাৰে কৰোৱা আছিল। গতিকে যিহেতু কেছ এটা ৰুজু হৈছে, গতিকে সেইটোৰ ৰায়দান এতিয়া কি আহে বা দুয়োপক্ষ মানে কি যুক্তি চলে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে সেইকাৰণে কামখিনি হৈ যোৱাৰ পিছতেই হয়তো মেৰিট লিষ্ট প্ৰকাশ পাব আৰু তাৰপিছত ডকুমেণ্টছ সকলোৰে হয়তো ভেৰিফিকেশ্যন চলিব। কি ভিত্তিত সকলোৰে ভেৰিফিকেশ্যন কৰে সেইটো সময়ত গম পোৱা যাব আৰু লক্ষণীয় হ'ব। আৰু তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে ইনফৰ্মেশ্যনটো আপোনালোকক লগে লগে দিব পাৰোঁ। আৰু এটাই অনুৰোধ, যাতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো আবেদন কৰাৰ সময়ত যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰিছিল, সেই ফোনটো যাতে আপোনালোকে নিজৰ লগতে ৰাখে আৰু এক্টিভ কৰি ৰাখে, যাতে আপোনালোকলৈ ফোন আহিলে আপোনালোকে গম পায় আৰু ডকুমেণ্টছখিনি আপলোড দিব পাৰে। যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে কথাখিনি, গতিকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কাম নিশ্চয় চলি আছে। আৰু সকলোৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন কেনেদৰে চলে সেইটো সময়ত নিশ্চয় জাননী দিব শিক্ষা বিভাগে। গতিকে তালৈ অপেক্ষা কৰক আৰু আশা কৰোঁ ভালদৰে সুকলমে ডকুমেণ্টছ ভেৰিফিকেশ্যনটো হৈ যাওক আৰু সপোনবোৰ সকলোৰে পূৰ্ণ হওক। কিন্তু কেছবোৰ হৈ থকাৰ কাৰণে কিছু সমস্যা হয়, ভেৰিফিকেশ্যনবোৰ বা মেৰিট লিষ্ট প্ৰকাশ পাওঁতে কিছু সমস্যা হয়, যিহেতু SCERT ODLৰো বহু সংখ্যক প্ৰাৰ্থী আছে। গতিকে তেওঁলোকৰ যিহেতু কেছটো ৰুজু কৰা হ'ল, গতিকে এতিয়া কি প্ৰক্ৰিয়াই গৈ সেইটো সময়ত লক্ষণীয় হ'ব আৰু চৰকাৰৰ ফালৰ পৰা কি উত্তৰ দিয়ে সেইটো লক্ষণীয় হ'ব। আৰু কোনে জয়লাভ কৰে বা কাৰ সপক্ষে ৰায়দান আহে বা কাৰ বিপক্ষে ৰায়দান যায়, সেইটো নিৰ্ভৰ কৰিব। যা হওক, ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু কাৰোবাৰ কাৰণে ফোন আহিব পাৰে, সেইটো আপোনালোকে সজাগ থাকিব। আৰু এইটো ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ যে ডকুমেণ্টছ ভেৰিফিকেশ্যন কাম যিহেতু শিক্ষামন্ত্ৰীয়ে নিজে কৈছে চলি আছে, গতিকে তাৰ কাৰণে আপোনালোকে সজাগ থাকিব, যাতে আপোনালোকৰ ফোনটো আহিলে গম পায়
আৰু নিজৰ যিখিনি ডকুমেণ্টছ সেইখিনি আকৌ পুনৰবাৰ যদি ভুল হৈ থাকে আপলোড দিব পাৰে, সেইটোৰ কাৰণে আপোনালোক সজাগ থাকিব। গতিকে এইখিনি খবৰ আপোনালোকক দিলোঁ। পুনৰ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাতে খবৰবোৰ আপোনালোক ভালদৰে দি থাকিব পাৰোঁ, তাৰ কাৰণে আপোনাক উৎসাহিত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায়। আজিলৈ সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।